শুদ্ধিকৰণ কৰা হল লখিমপুৰৰ ঢকুৱাখনীয়া চিৰিংমুখ নামঘৰ। গোমাংসই অপবিত্ৰ কৰা ঢকুৱাখনীয়া চিৰিংমুখৰ নামঘৰক পবিত্ৰ কৰা হল। এফালে শুদ্ধিকৰণ, আনফালে দুষ্কৃতিকাৰীক হকিয়াই প্ৰতিবাদ। বুধবাৰে পুৱাই নিষিদ্ধ গোমাংসক লৈ উত্তপ্ত হৈছিল লখিমপুৰ। শান্তিৰ লখিমপুৰক অশান্ত কৰিবলৈ বিশেষ সম্প্ৰদায়ৰ দুষ্কৃতিকাৰীয়ে নামঘৰৰ সন্মুখত গৰুৰ কটামূৰ পেলাইছিল। ইয়াকে লৈ বুধবাৰৰ পুৱাৰে পৰা উত্তপ্ত হৈ আছে লখিমপুৰ জিলা। সাম্প্ৰদায়িক সংঘৰ্ষলৈ ঠেলি পঠিয়াব পৰা এই কাণ্ডৰে জড়িত 5টা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লৈছে আৰক্ষীয়ে। উতলি থকা এই পৰিৱেশৰ মাজতে বৃহস্পতিবাৰে দুষ্কৃতিকাৰীয়ে অপবিত্ৰ কৰা নামঘৰক নোৱাই ধুৱাই পবিত্ৰ কৰিলে নামঘৰীয়াই। সমান্তৰালকৈ ঢকুৱাখনীয়া চিৰিংমুখৰ নামঘৰেৰে জড়িত ৰাইজ আৰু বিভিন্ন সংগঠনে কৰিলে প্ৰতিবাদী কাৰ্যসূচী। দুখন সমান্তৰাল ছবি। এখনৰ নামঘৰীয়া ব্যস্ত নামঘৰক শুদ্ধিকৰণ কৰাত, আনখন ছবি প্ৰতিবাদৰ। প্ৰথমটো দৃশ্যত দেখিব অসমীয়া ৰাইজৰ আস্থা আৰু বিশ্বাসৰ থলী নামঘৰক নোৱাইছে ধুৱাইছে নামঘৰীয়াই। বন্তি প্ৰজ্বলন কৰি পাঠ কৰা হৈছে ঘোষা ভাগৱতৰ। অন্যবাৰ ভাগৱত পাঠ হয় আৰু আজি ঘৰৰ অৱস্থা বেয়া নামঘৰ, সেয়েহে বন্তিকাপ জ্বলাই এভাগী প্ৰাৰ্থনা ভগৱানৰ ওচৰত সেৱা জনাই পেলাই প্ৰাৰ্থনা ভাগ কৰি আমি সামৰিম বুলি ভাবিছোঁ। কাৰণ কেলৈ আমাৰ যিখিনি পৰিস্থিতি হৈ গ'ল, শুদ্ধিকৰণৰ উদ্দেশ্য কৰি পেলাই আমি এভাগ প্ৰাৰ্থনা ইয়াতে হয়। সেইদিনা যিটো ঘটনা ঘটি গ'ল তাৰ কাৰণে শুদ্ধি কৰাটো অত্যন্ত প্ৰয়োজন। গতিকে লৈ আমাৰ সমূহ ৰাইজে আজি ভাগৱতৰ দিন আছিলে, আজি ভাগৱতৰ দিনেই ঈশ্বৰৰ ওচৰতে এই শুদ্ধিৰ কাৰণে আমি প্ৰাৰ্থনা ভাগ জনাম। ইফালে চিৰিংমুখৰ নামঘৰেৰে সম্পৃক্ত হৈ থকা ৰাইজ আৰু বিভিন্ন সংগঠন ওলাই আহিছে ৰাজপথলৈ। সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী। প্ৰশ্ন, কিয় বাৰে বাৰে ধৰ্মীয় অনুভূতিত এই আঘাত? চৰকাৰলৈ প্ৰতিবাদকাৰীৰ প্ৰশ্ন, আৰু কিমান দিনলৈ সহিব ৰাইজে? ধৰ্মীয় অনুষ্ঠানত নিষিদ্ধ গো মাংস পেলাই আমাৰ সত্ৰাধিকাৰ প্ৰভুক আতিশয্য চলাই সত্ৰাধিকাৰ প্ৰভুৱে ইয়াৰ পৰা পলাই পত্ৰং দিবলগীয়া হৈছে। কিয়? গতিকে এই কথাবিলাকতো সদায় আমি ঢাকি ৰাখিব নোৱাৰোঁ, সদায় ঢাকি ৰখা বিষয় নহয়। আমাৰ ধৰ্মীয়, আমাৰ যেতিয়া আঘাত দিব, আমাৰ ধৰ্মত যেতিয়া আঘাত দিব, ইয়াৰ প্ৰতিবাদ হ'ব। আজি প্ৰতিবাদ হৈছে আৰু যেতিয়ালৈকে এই অবৈধ সন্তান, যাৰ সন্তান হ'ব উৎখাত নকৰিব, তেতিয়ালৈকে প্ৰতিবাদ চলিব। অৱশ্যে এই ঘটনা আজিৰ নহয়। দীৰ্ঘদিন ধৰি অতি পৰিকল্পিতভাৱে কৰি অহা হৈছে এই আক্ৰমণ। চৰকাৰী ভূমি মোকলাই নিশাটোতে গাঁও পাতি কৰা হৈছে আগ্ৰাসন। ফৰেষ্টৰ নাৰ্চাৰী আছিলে, প্ৰায় 10-15 মিটাৰলৈকে গছ ওখ হৈছিলে। এই একে ৰাতিৰ ভিতৰতে গছ কাটি তেওঁলোকে জুপুৰি ঘৰ বনাই এখন গাঁও বনাই পেলালে। আৰু সেই গাঁও বনোৱাৰ পিছতে আমাৰ গোসাঁই সত্ৰখনত ৰাতি আহি প্ৰায় 150-200 মানুহে আহি দা কোঠা লৈ গোসাঁই 52 টিং কাটিলে, বেৰ কাটিলে। সেই গোসাঁইক পিছদিনাখনে ইয়াৰ পৰা টোপোলা লৈ খেদিলে। সেই তেতিয়াৰ পৰা সেই আশ্ৰমখন, আমাৰ মাহৰা গোমতা সৰু সত্ৰ আশ্ৰমখন আমাৰ বিকল্প পৰি আছে। এতিয়া আমি তাত আংশিকৰূপে এটা মন্দিৰ স্থাপন হৈ আছে আৰু এটা নামঘৰ স্থাপন হৈ আছে। গতিকে চৰকাৰক আমি দাবী জনাইছোঁ, তেওঁলোকে আমি মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ, গোটেই বাউণ্ডেৰীটো মাৰি এই অনুষ্ঠানটো আকৌ পুনৰ্জীৱিত কৰক, তাৰ আমি কামনা কৰিছোঁ। এই আগ্ৰাসন, আক্ৰমণ আৰু ধৰ্মীয় অনুভূতিত চলা আঘাত কেতিয়া শেষ হ'ব? কেতিয়া আগ্ৰাসনকাৰী বিশেষ সম্প্ৰদায়ৰ লোকসকলক আঁতৰাই পঠোৱা হ'ব খিলঞ্জীয়াৰ অধিকাৰ থকা ভূমিৰ পৰা? ভিডিঅ' জাৰ্নেলিষ্ট চিৰঞ্জীৱৰ সৈতে নীলপৱন সভাপণ্ডিতৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।